কি হৈছে মানে আমি সেই সময়ত বজাৰত আছিলো তো আমাক দুজন ল'ৰা আমাৰ ইয়াৰে গাঁৱৰ ল'ৰা বজাৰত গৈ খবৰ দিলে যে দাদা এনেকুৱা আমাৰ নামঘৰৰ ওচৰত বাহিৰা কোনো এজন মানুহে যিটো নিষিদ্ধ মাংস গো মাংস আনি বিক্ৰী কৰি আছে। আমি লগে লগে আহিলো, আহি দেখিলো ইয়াত প্ৰায় 50-60 জন মানুহ মানে গোট খাই আছে আৰু সেই ব্যক্তি যিজনে গো মাংস নিষিদ্ধ মাংসটো আনিছিল ইয়াক ধৰি ৰাখিছে। ধৰি ৰখাৰ পাছত আমিও ৰাইজেও সুধিলো, ই স্বীকাৰ কৰিছে যে 4-5 কেজি মান গো মাংস আনিছে। আমাৰ ইয়াত থকা সিহঁতেৰে মুছলিম ধৰ্মৰ মানুহ এগৰাকী বুলি অৰ্ডাৰ দিছে। এজনৰ নাম কৈছে, আমি আৰু খুটপুছ কৰা নাই, এইটো হয়তো তদন্তত ওলাব। আফিয়া খাতুন বুলি কৈছে, ইয়াৰ লোকেল আমিও চিনি পাওঁ সেই মহিলাগৰাকীক, আৰু মহিলাগৰাকীও অলপ তেনেকুৱা ধৰণৰ আৰু। তো সেইকাৰণে আমাৰ সন্দেহ হ'ল, আমাৰ ৰাইজেতো খুব মানে হুলস্থুল কৰি আছিল। আমি পুলিচ প্ৰশাসনক মাতিলো, পুলিচ প্ৰশাসন আহিল। সেইবুলি আমি ৰাইজে কোনো মানে সেই ব্যক্তিৰ ওপৰত আমি মাৰপিটো কৰা নাই, আমি কোনো জুলুমো কৰা নাই। যিহেতু পুলিচ প্ৰশাসন আহিছে, লগে লগে আহিব, আমি খবৰ দিয়াৰ কিছু মিনিটৰ ভিতৰত আহি উপস্থিত হল। তো আমি চবে মিলি এইটোৱে বিচাৰো, যিটো নেকি অলমষ্ট নিষিদ্ধ হৈ আছে সেই বস্তুটো এনেকুৱা মানে আমাৰ ঘনবসতি এৰিয়া হিন্দু ধৰ্মাৱলম্বী লোকসকল থকাৰ মাজত এটা নামঘৰ, পবিত্ৰ এখন নামঘৰ, এই নামঘৰৰ ক'ব গ'লে নামঘৰৰ এৰিয়াৰ ভিতৰত সেই কামটো কৰিছে। ইমান দুঃসাহসৰ পৰা পালে, ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু প্ৰশাসনিকভাৱে যি ব্যৱস্থা লোৱাৰ সেই ব্যৱস্থা লোৱাৰ কাৰণে আমাৰ ওচৰৰ আমাৰ খেৰুনি থানাৰ যি অচি ছাৰ, তেওঁকো আমাৰ ৰাজ্যৰ ফালৰ পৰা অনুৰোধ থাকিল যে বিহিত ব্যৱস্থা ল'ব লাগে, কঠোৰতকৈ কঠোৰ শাস্তি যদি দিবলগীয়া আছে তাক শাস্তি প্ৰদান কৰিব লাগে। पटल भए पनि आम भए पनि गएर भन्न चाहिँ ओइ मुखन्द खा गाई चाहिँ नमुবিলাক লগ আৰু ফুল কত নপৰিলে তাৰ গা ফুল এইটো তাক দুকিলে দিয়া নাই একবাৰ কোনবাই নাই আগত দিয়ে নাই নহয় এইটো বেয়া লাগিছিল কালি মন খাবি না নালাগে খাই নেকি খাব আপুনি কই তোরা ভিডিও লই ভালো আপনি হিন্দি আছে নালাগে দেব নালাগে নালাগে ইয়া পর হয়ে যাব আলে আহক না अपना आधार कार्ड टूला आधार कार्ड तो आधार कार्ड